Hey guys, আজি ব্লগটো মানে অলপমান বেলেগ ধৰণৰ হ'ব। মানে কি মই গৈছিলোঁ ৰঙামাটি আৰু ৰঙামাটি আমাৰ পেহী ল'ৰাটো বিয়া আছিলে, তো তালৈকে গৈছিলোঁ আৰু আজি মোৰ বাৰ্থডেও হয়। তো সেইটোপা মানে ৰঙামাটিৰ পৰা আহিলোঁ, হোটেলত মোৰ লগৰজনী চাহ তাহ খালোঁ, তেনেকৈ আৰু মানে ফূৰ্তি ফাৰ্তা কৰিলোঁ। তাৰপিছতে ঘৰ আহি পোৱালে মানে সন্ধিয়াই হ'ল আৰু সন্ধিয়া মানে ঘৰ পাইছোঁহি মানে মই গোটেই গাঁওখনত সোমাই আহিছোঁ। এটা মানে বেলেগ ধৰণৰ পৰিৱেশ, যোনটো মানে আমাৰ গাঁওখনত কেতিয়াও মানে সেই পৰিৱেশটো মই দেখাই নাই। তো আজি তেনেকুৱা এটা পৰিৱেশ দেখিলোঁ, মানে প্ৰত্যেকটো মানুহে এটা এটা কামত ব্যস্ত হৈ আছে। তো মই ভালদৰে চালোঁ যে ইফালে ইখন বাৰীটো গছ, সিফালে সিখন বাৰীটো গছ পৰি পৰি আছে আৰু চব মানুহে কাটি মেলি নিজৰ ঘৰলৈ নিছে। তাৰপিছতে নিজৰ ঘৰটো, কিছুমানৰ নিজৰ ঘৰটো ছালখনকে এৰাই গৈছে, কিছুমানৰ বোলে গোঁসাই ঘৰটোকে ভাগি পৰিছে, পাকঘৰটোকে ভাঙি পেলাই পৰিছে, মানে তেনেকুৱা হৈছে। মানে চব মানে এটা বহুত মানে দুখ লগা মানে পৰিস্থিতি হৈ গৈছে আৰু যিহেতু আমাৰ ইয়াৰ মানুহবোৰ বৰ ধনী নহয়, আপোনালোকে জানে। আমাৰ গাঁওখন দেখুৱাইছোঁ আপোনালোকক। আৰু চবতকৈ ডাঙৰ কথাটো কি হ'ল, আজি মানে আমাৰ ইমান পুৰণি নামঘৰটো ভাগি পৰিলে। মানে মই এতিয়া ঘৰলৈ সোমাই আহিতে দেখিছিলোঁ, আজিৰ পৰা প্ৰায় 100-200 বছৰ আগৰ গছ এজোপা আছিলে, বৰগছ। তাতকৈ বেছি হয় যদিও মই ইমান ভালকৈ গম নাপাম, মানে মই আনুমানিক কৈছোঁ। তো তাৰ মানে সেই গছজোপাৰ ওচৰতে আমি সদায় বিহু জুৰুংগৈ, তাৰপিছতে তাতে বিহু শেষ উৰুৱালে মানেও তাত গামোচা চামোচা লগাই থওঁ। তো তাত মানে সেই গছজোপা আজি মানে উঘাল খাই গোটেই নামঘৰত পৰি গোটেই নামঘৰৰ টিং চিং ভাঙি দিলে আৰু গোটেই নামঘৰটো মানে ভাগি ছিগি চুৰমাৰ হৈ গ'লে। আৰু তাৰোপৰি মানে আমাৰ গাঁওখনৰ প্ৰত্যেক ঘৰ মানুহৰে মানে বহুত ক্ষতি হৈছে। আৰু মই আপোনালোকক দেখুৱাম, আমাৰ ঘৰটোতো ক'বই নালাগে, আমাৰ ঘৰৰ গোঁসাই ঘৰটো গোটেই ভাঙি, ভগৱানৰ কৃপাত থাপনাখন একো হোৱা নাইকিয়া, কিন্তু চবফালে গোঁসাই ঘৰ ভাগি ছিগি শেষ। আৰু আমাৰ আগফালে বেৰখনো গোটেই এৰুৱাই দিলে। তো আপোনালোকক এতিয়া মই এই ভিডিঅ'টো দেখুৱাম কিমানবোৰ ক্ষতি হৈছে। মানে বহুত বেছি দুখ লাগিছে, আজি নিজৰ ঘৰখনলৈ আহিছোঁ, নিজৰ বাৰ্থডে আৰু এনেকুৱা এটা পৰিস্থিতি দেখিছোঁ। প্ৰত্যেকটো মানুহে মানে সেই গছজোপা যেতিয়া পৰিছে, মানে আমাৰ মাহঁতে কোৱা মতে গোটেই মানে ওচৰৰ মানে যিমানখিনি মানুহৰ ঘৰ আছে, চব মানুহ মানে একদম কঁপি গৈছে, গোটেই জেগাটো মানে মাটিখিনি কঁপি গৈছেগৈ। এনেকুৱা এটা মানে পৰিস্থিতি হৈ গৈছিলে সেইটো সময়ত। মানে চবেই অকল ভগৱানৰ নাম লৈছিলে আৰু যেনে তেনে যিমান যি হ'লেও সেইবোৰ ক্ষতি হৈছে, তথাপিও আমাৰ মানুহবোৰ ভালদৰে আছে। তো ভাল লাগিছে, সেইখন ভগৱানে বচালে যে। আৰু তাৰোপৰি বহুতো প্ৰাণী মৰিছে। আৰু আজি বান্দৰ, আমাৰ গাঁৱত বহুতো বান্দৰ আছে, মানে সেই বান্দৰ এটাও মৰি আছে বৰগছজোপা তলতে সোমাই পেলাই। তো নামঘৰৰ গোটেই মানে শেষ, আৰু আমাৰ ঘৰৰ গোটেই বাৰীৰ মানে অৱস্থা ক'ব নোৱাৰোঁ আৰু আপোনালোকক এই দেখুৱাইহে দিম আৰু চাই থাকক। তো গাইছ, এয়া আমাৰ পাকঘৰৰ অৱস্থা চাওক, গোটেই টিং বতাহে উৰুৱাই লৈ গ'লে। আৰু আগফালেও আছে, সেইফালে দেখুৱাই দিছোঁ। আগফালে এখন বেৰখন গোটেই ভাঙি পেলালে বতাহে, গোটেই মানে দেখি বেয়া লাগি গৈছে। আৰু তাৰোপৰি ইফালে আমাৰ গোঁসাই ঘৰটোতো ভাঙি দিলে, টিং চিং উৰুৱাই পেলাই বেলেগত পেলাইছে। পপাই মানে সাৰি আছে ধুনীয়াকৈ গোঁসাই ঘৰত চাকি জ্বলাবৰ কাৰণে। চাওক ইমান ধুনীয়া গোঁসাই ঘৰটো ভাঙি ছিগি শেষ হৈ গ'ল, এজাক বতাহে গোটেই শেষ কৰি দিলে দেই। আৰু নামঘৰৰ এইজোপা বৰগছে মানে গোটেই নামঘৰ ভাঙিয়ে পেলালে। কিমান ডাঙৰ বৰগছ চাওঁ, বোলে জেৰুৱা চেৰুৱা দি থোৱাই আছিলে বৰগছজোপাতে। আৰু এই নামঘৰৰ মাজৰ ভাগ মই অলপমান ভিতৰৰ ফালৰ পৰা দেখুৱাই দিম। এইফালে চাওক, নামঘৰৰ এই ভিতৰ ভাগ গোটেই ভাগি গৈছে, গোটেই মানে ক'বই নালাগে। আৰু ভিতৰৰ ফালৰ পৰা অলপমান দেখুৱাই দিব চেষ্টা কৰিম আপোনালোকক। এয়া চাওক, গোটেই টিং চিং ভাগি শেষ। আৰু তাৰোপৰি সূতাটো তললৈ অলপমান বহি গৈছে, আৰু গোটেই পকাবোৰ ফাট মেলি গৈছে। দেখি কিবা বহুত বেছি দুখ লাগিছে। আৰু গোটেই মানুহবোৰ বহুত চিন্তিত হৈ আছে, নামঘৰটো কেনেকৈ ভাল কৰিব পৰা যায়। তো গাইছ, এতিয়া আমি আহিছোঁ আকৌ আমাৰ গাঁৱত চবতকৈ ক্ষতি হোৱা মানুহ ঘৰলৈ। সিহঁতৰ ঘৰটো গোটেই ওপৰৰ ছালখন উৰুৱাই দিলে আৰু বেৰ সোপা গোটেই ভাগি ছিগি শেষ, মানে থাকিবলৈ ঠাই নাইকিয়া হৈ গৈছে সিহঁতৰ।
তো গাইজ ভিডিঅ'টোত আপোনালোকক দেখুৱালোঁ আমাৰ গাঁৱৰ কিমান ক্ষতি হৈছে আৰুতো বহুত মানুহ আছিলে তথাপি দেখুৱাব নোৱাৰিলোঁ আৰু কাৰণ আন্ধাৰ হৈ গ'লেগৈ যে সেইটোৰপৰা আৰু দেখুৱাব সমৰ্থ নহ'লোঁ তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু সকলোৱে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ নামঘৰৰ বাবে যদি আপোনালোকে কিবা এটা সাহাৰ্য দিওঁ বুলি ভাবিছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব মই ইনষ্টাগ্ৰামৰ ID দি দিম আৰু তেতিয়া মানে আমাৰ ৰাইজৰ একাউণ্ট আছে তো ৰাইজৰ একাউণ্ট নাম্বাৰ মই আমাৰ ৰাইজক ক'ম মানে একাউণ্ট নাম্বাৰ দি দিব ক'ম আপোনালোকে সাহাৰ্য আগবঢ়াব পাৰে তো আজিলৈ বাই বাই।